মোক আচলতে পৰহিয়ে গান গাবলৈ মাতিছিলে ইয়ালে তাৰপিছত অকণ কিবা খেলি মেলি পালোঁ গেটবিলাক চব তলা মৰা কিবা খং উঠিলে গেটখনত গৰু এটা মাৰি পেলাই মই ঘূৰি গুচি গ'লোঁ নাগালোঁ শ্ৰদ্ধেয় ৰাইজ আমাৰ মাজত এজন অন্ধ ছিংগাৰ আহিছে মানুহজন অন্ধ কিন্তু মানুহজন অসমৰ হাৰ্ট থ্ৰব এই অন্ধ মানুহ কাৰণে মই নিজে লৈ যাইছোঁ কাৰণ অন্ধ মানুহজন খোজ কঢ়াত অসুবিধা অঞ্জন মানুহ নেদেখে কিন্তু গান গায় গানেৰে বিশ্ব জয় কৰিব বিচাৰে এইজনে হৈছে ৰাহুল এইজনে হৈছে আমাৰ আত্মা ৰঙালীৰ আত্মা অসমৰ আত্মা ৰাহুলক আদৰণি জনাইছোঁ লাষ্ট দুমাহ মই ৰাহুল হৈ আছোঁ আগৰ পৰিচয়টো নাই মোৰ এতিয়া আৰু ৰঙালী আজি স্পেচিয়েল অকেজনত এটা স্পেচিয়েল কাম কৰিবলৈ আহিছোঁ সকলৰ কাৰণে এটা শুভবাৰ্তা এটা সুন্দৰ কামৰ এটা জয়যাত্ৰাৰ এটা অংশীদাৰ হিচাপে শ্যামকানুক ধন্যবাদ জনাইছোঁ সকলোকে আৰু মই অলমষ্ট দুমাহ এনেকৈ থাকি নিজকে আজিকালি অন্ধ যেনেই লাগে চ' এনিৱে চিনেমা শেষ হৈছে লাহেকৈ শেষ হ'লেই আৰু তাৰপিছত আকৌ ভালকৈ চাবলৈ পাম যেন আশা কৰিছোঁ থেংক ইউ এইবাৰ জুবিন গাৰ্গৰ শ্ব'ত জুবিন গাৰ্গ নাহে ৰাহুল আহিব আপোনালোকে পাছফালে লিখিছে ৰাহুল লাইভ কাৰণ ৰৈ বিনালে আহি আছে ছেপ্টেম্বৰত হি ইজ প্লেইং আ ব্লাইণ্ড কেৰেক্টাৰ চ' জুবিন গাৰ্গ নাই আমাৰ মাজত এতিয়া ৰাহুল মোক আচলতে পৰহিয়ে গান গাবলৈ মাতিছিলে ইয়ালে তাৰপিছত অকণ কিবা খেলি মেলি পালোঁ গেটবিলাক চব তলা মৰা কিবা খং উঠিলে গেটখনত গৰু এটা মাৰি পেলাই মই ঘূৰি গুচি গ'লোঁ নাগালোঁ চ' আৰু চিনেমাখনত মোৰ কেৰেক্টাৰটো তেনেকুৱাই সি অন্ধ যদিও হি ইজ এগ্ৰেছিভ হি ইজ এক্সেণ্ট্ৰিক আৰু আমাৰ ৰাহুল গৌতম শৰ্মাই ষ্টৰিটো মোৰ স্ক্ৰীন প্লে সি লিখিছে আৰু সি বদমাছে কি কৰিছে মই জীৱনত বহুত ঘটনা ঘটাইছোঁ কিবা কিবি সেইবোৰ চব লিখি দিছে চিনেমাখনত চ' চালে মোক দেখা যেন লাগিব খালি অন্ধ দেখিব এনেই পুৰণা গান এটা গাইছোঁ মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন যেমন শুকান মনত নিয়নৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো বহুদিনৰে আপোন নিজান
তোমার বুকুর মায়াবীরে রাতের বুকুর দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার খুন প্রতিক্ষণতার প্রভাতী ফুলে কব তোমাকেই মোর কথা প্রতি মেঘানির নিশা জোনে কব তোমাকেই মোর ব্যথা তোমার সাথে মোর বহু যুগৰে নাচোন এধাৰো সঁচা তোমার বুকুর মায়াবীরে রাতের বুকুর খাপালো তোমার ছবি ধরা দিলা গোপনে আঁকি আর খুন